সকলো ভিউৱাৰ্ছক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকাশ ক্লাছেছ আসামত। আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ বাবে গুণোৎসৱ প্ৰথম পৰ্যায় 2025 চনৰ দ্বিতীয় শ্ৰেণীৰ প্ৰশ্নকাকত আগবঢ়াবলৈ গৈ আছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভালে পাব। প্ৰথমে লেংগুৱেজ 1ৰ প্ৰশ্নসমূহ চাই লওঁ। ইয়াত দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটোত টিক চিন দিয়া। তলত দিয়া কোনটো হৰায়ৰ ছবি? এ নে বি? তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পৰা তোমালোকে নিশ্চয় চিনি পাইছাই যে অপশ্যন এ হৈছে কি হৰাই। দ্বিতীয়টো প্ৰশ্ন সুধিছে তলত দিয়া কোনখন হাঁহৰ ছবি? এ নে বি? দুটা ছবি ভালকে চোৱাৰ পিছত তোমালোকে গম পাইছাই যে বিটো হৈছে কি হাঁহৰ ছবি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তৃতীয়টো প্ৰশ্নত সুধিছে খালী ঠাইত তলত কোনটো আখৰ বহুৱালে ছবিখনত থকা সঁজুলিবিধৰ নামটো সম্পূৰ্ণ হ'ব? এই ছবিখনত যি সঁজুলি দিয়া আছে তাক নিশ্চয় চিনি পাইছা। এইখিনি হৈছে কি বিচনী। তো ইয়াত চোৱা, ইয়াত খালী ঠাইত বৰ্গীয় জ বহাব লাগিব নে প্ৰথম চ বহাব লাগিব? ইয়াত কি হ'ব? অপশ্যন বি প্ৰথম চ বিচনী। 4 নম্বৰ প্ৰশ্নত সুধিছে খালী ঠাইত তলৰ কোনটো আখৰ বহুৱালে ছবিখনত থকা চৰাইবিধৰ নামটো সম্পূৰ্ণ হ'ব? এইটো কিহৰ ছবি ধৰিব পাৰিছানে? এইটো হৈছে কি এটি ৰাজহাঁহ। তো ৰাজহাঁহ হ'লে কি হ'ব? অপশ্যন এ নে বি? খালী ঠাইত অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্ন তলত ওলট পালটকৈ থকা আখৰ কেইটাৰে গঠন কৰিব পৰা অৰ্থপূৰ্ণ শব্দ কোনটো? ইয়াত ম দিছে, দন্তীয়া ন আকাৰ না দিছে, ঘ দিছে আৰু ৰ দিছে। তো এইখিনি যদি আমি ওলট পালটকৈ এটি অৰ্থপূৰ্ণ শব্দ গঠিত কৰোঁ তেনেহ'লে কি হ'ব? নামঘৰ হ'ব নে ঘৰ নাম হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নামঘৰ। প্ৰশ্ন নম্বৰ 6 তলত ওলট পালটকৈ থকা আখৰ কেইটাৰে গঠন কৰিব পৰা অৰ্থপূৰ্ণ শব্দ কোনটো? ইয়াত কৈছে কা নে জি মু, নেমু কাজি নে কাজি নেমু? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাজি নেমু। ধৰিব পাৰিছা নিশ্চয়। তলৰ কোনটো শব্দত দন্ত্য ত যোগ দন্ত্য তৰে গঠিত যুক্তাক্ষৰটো আছে? অন্ন নে বৃত্ত? তো শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি বৃত্ত। তথ্য শব্দটোত থকা যুক্তাক্ষৰটো তলৰ কোন দুটা আখৰেৰে গঠিত হৈছে? তথ্য। থ আৰু জ নে ৰ আৰু গ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 9 তলৰ কোনটো পাণ শব্দটোৰ সৈতে শেষৰ আখৰৰ মিল থকা শব্দ? তো পাণৰ শেষৰ আখৰটোত কি আছে? মূৰ্ধন্য। তো কোনটোত মিলিছে? কাণত মিলিছে নে কাঠত মিলিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাণ। তলৰ কোনটো টেকেলি শব্দটোৰ সৈতে শেষৰ আখৰৰ মিল থকা শব্দ? তো টেকেলিৰ একেবাৰে শেষত কি আছে চাই লোৱা। তো এইখিনি অপশ্যন এত আছে লাষ্টত নে বিত আছে শেষৰ ফালে? তো অপশ্যন বি হ'ব কি ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ আমি লেংগুৱেজ 2। Put a tick mark on the correct answer of the questions given below. Which of the following is the picture of a cock? এই দুটাৰ পৰা কোনটো এটি ককৰ ছবি? 1 or 2? তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1। Which of the following is the picture of a rose? Rose কোনটো? 1 নে 2? শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন এ। Which of the following letters is missing in the given box? ইয়াত বাক্য এটা দিছে, ইয়াত আগত লিখিছে ডি, পিছফালে লিখিছে এফ। তো মাজৰটো কি হ'ব? চি নে ই? তো ডি ৰ পিছত কি হয়? ই। ইয়াৰ পিছত হয় এফ। তো সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ই। Which of the following letters is missing in the given box? U, V, dash. A, W
নে BY ইয়াত কি হ'ব UVW এ হ'ব শুদ্ধ উত্তৰ Which of the following animals name begin with the sound F F শব্দৰে আৰম্ভ হোৱা কোনটো জন্তু 1ত কি আছে ধৰিব পাৰিছা এলিফেন্ট আৰু 2ত কি আছে ফক্স তেনেহলে F শব্দৰে কোনটো আৰম্ভ হৈছে অপচন বি 2 Question number 16 সুধিছে Which of the following flowers name ends with the sound S তো এসেৰে হেখোৱা কোনটো ফ্লাৱাৰ নম্বৰ 1 টুক চিনি পাইছা এয়া হৈছে কি সানফ্লাৱাৰ কিহৰে হেক হৈছে আৰত হেক হৈছে আৰু 2 নম্বৰত হৈছে কি লোটাস লোটাস কিহত হেক হৈছে এস তেনেহলে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি Which of the following is the correct letter to complete the given word এইটো নিশ্চয় চিনি পাইছা এইটো কিহৰ ছবি দিছে এখন কি ট্ৰাক তো ট্ৰাকত কি হ'ব টি আৰ ইউ সি কে হ'ব নে ই কে হ'ব তো আমি জানো ট্ৰাকত টি আৰ ইউ সি কে সি হ'ব তো অপচন এ হ'ব শুদ্ধ উত্তৰ Question number 18 Which of the following is the correct letter to complete the given word এইটো কিহৰ ছবি এখন হৈছে কি পেন্সিল তো স্পেলিংটো কি হয় PEN তেনেহলে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি Which of the following is a meaningful word that can be formed with the given jumbled letters AGLSS লিখিছে ইয়াৰ পৰা এটা অৰ্থপূৰ্ণ শব্দ আমি কি বনাব পাৰো গ্লাস GLASS অপচন এ হ'ব শুদ্ধ উত্তৰ Which of the following is a meaningful word that can be formed with the given jumbled letters CCNOOTU coconut নে coconut শুদ্ধ উত্তৰটো হ'ব অপচন বি coconut এতিয়া আহিছো আমি আমাৰ গণিতৰ হিতানলৈ 21 নম্বৰ প্ৰশ্ন সুধিছে ৰাতুলৰ মাকে 10টা লাডুৰে একটা টোপাল বনালে আৰু কেইটামান ৰৈ গল তলৰ ছবিৰ পৰা কোৱাচোন ৰাতুলৰ মাকে কিমানটা লাডু বনাইছিল তো প্ৰথমে কৈছে যে এটি টোপালত কিমান লাডু আছে 10টা তো ইয়াত দুটা টোপাল আছে তো 10 যোগ 10 কিমান হৈছে 20 আৰু তাৰ লগতে কি আছে 5টা তেনেহলে কি হ'ব শুদ্ধ উত্তৰ অপচন এ 25টা তলত ছবিত দেখুৱা আকৃতিটো কি আয়তীয় ঘনক নে ঘনক ইয়া হৈছে কি এটি আয়তীয় ঘনক অপচন এ হ'ব শুদ্ধ উত্তৰ আমাৰ ঘৰত 15 জোপা গছ আছে বিশ্ব পৰিৱেশ দিৱসত আৰু 7 জোপা গছ ৰোৱা হল আমাৰ ঘৰত মুঠ কিমান জোপা গছ আছে এতিয়া তো আগতে 15 আছিল তো 15 লগত 7 যোগ কৰি দিলে কিমান হ'ব 15 লগত 7 যোগ কৰিলে হ'ব 22 নে 23 কি হ'ব 22 তো বি হ'ব আমাৰ শুদ্ধ উত্তৰ তোমাৰ হাতত 15টা মাৰ্বল আছিল তাৰে 6টা ভাইটিক দিলো মোৰ হাতত কেইটা মাৰ্বল থাকিল তো তোমাৰ হাতত 15টা মাৰ্বল আছিল ইয়াৰ পৰা 6টা তুমি কি কৰিলা মই কি কৰিলো ভাইটিক দি দিলো তো 15 বিয়োগ 6 তো 15ৰ পৰা 6টা যদি কমাই দিও তেনেহলে আমি কিমান পাম অপচন বি হ'ব শুদ্ধ উত্তৰ 9টা তলৰ ছবিৰ কোনটো পাতল কিতাপ এখন বেছি পাতল নে বেলুন তো নিশ্চয় কি পাতল হ'ব বেলুন অপচন বি হ'ব শুদ্ধ উত্তৰ এককৰ স্থানৰ অংকটো কি ইয়াত এটা সংখ্যা দিছে 2 আৰু 8 28 তো ইয়াত দশকৰ স্থানত যদি 2 এককৰ স্থানত কি হৈছে 8 শুদ্ধ উত্তৰ হ'ব অপচন এ 27 নম্বৰত উঠিছে শংকু এটাত কিমানটা চুক থাকে দুটা নে এটা শুদ্ধ উত্তৰটো হ'ব অপচন বি এটা ইয়াৰ পিছত কৈছে 4 যোগ 3 কিমান হ'ব 4 যোগ 3 হৈছে কিমান অপচন এ 7 পিঠা কিমানখন থাকিল এটা 10ৰ গোট কৈছে আৰু 1ৰ গোট তো পিঠা আছিল 3টা 10ৰ গোটত 3টা আৰু 1ৰ গোটত 7টা তাৰ মানে 37টা আকৌ পিঠা খালে 10ৰ গোটত এটা আৰু 1ৰ গোটত 4টা তেনেহলে কিমানটা পিঠা থাকিব তো 7 বিয়োগ 4 কৰিলে 1ৰ গোটৰ পৰা হাতত থাকিব 3 আৰু ইয়াত 3 আৰু 1 10ৰ গোটৰ পৰা যদি আমি বিয়োগ কৰো তেনেহলে কিমান পাম 2 তো হ'ব কি অপচন বি 23খন
তলৰ তুলাচনীখনত কোনটো গধুৰ বস্তু গধুৰ আপেল নে ৰঙালাও তোমালোকে বাৰু কোৱাচোন কোনটো গধুৰ হ'ব নিশ্চয় কি হ'ব ৰঙালাও শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পৰৱৰ্তী শিতানত তোমালোকক ৰাইটিং লেংগুৱেজ ওৱানত কৈছে যিকোনো এখন ছবিৰ বিষয়ে তিনিশাৰী বাক্য লিখিবলৈ ছবিকেইখন হৈছে চকী ভেকুলী আৰু ফুলকপি এতিয়া তোমালোকে যিকোনো এটাৰ বিষয়ে তিনিশাৰী বাক্য লিখিব লাগে ঠিক তেনেকৈ ৰাইটিং লেংগুৱেজ টুত কৈছে কি এই বাকচত থকা যি 5টা বস্তু দিছে ইয়াৰ পৰা যিকোনো 3টা বস্তুৰ নাম লিখিবলৈ যেনে প্ৰথমটো হৈছে কি বাছ তাৰপিছত দিছে টমেটো টেবল লায়ন এণ্ড মেংগো ইয়াৰ পিছত নিউমেৰিচিৰ 2টা অংক দিছে এই দুটাই কৈছে কি তোমালোকক যোগ কৰা ইয়াৰ পিছত কৈছে চি নম্বৰত কৈছে বিয়োগ কৰা ডি নম্বৰতো বিয়োগ কৰাই কৰিব দিছে ইয়াৰ পিছত ৰিডিং লেংগুৱেজ ওৱানত দিছে ছাত্ৰ ছাত্ৰীক তলত যিকোনো এটা অংশ পঢ়িবলৈ দিব প্ৰথম অংশত কৈছে হৰ টোকা মৃদুল দ্বিতীয় অংশ পন যাদু নিটোল তৃতীয় অংশ চক জোতা পুৰবী ঠিক তেনেকৈ ৰিডিং লেংগুৱেজ টুত যিকোনো এটা ফ্ৰেম পঢ়িবলৈ দিব গৈছে যেনে ফ্ৰেম ওৱানত আছে ফেন বেল ফোন ফ্ৰেম 2 হট লিফ বেঞ্চ আৰু ফ্ৰেম 3 ৰেড হেণ্ড চেয়াৰ